আজি আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। প্ৰথমতে কৰ্দৈ দুটা ধুনীয়াকৈ ধুই ভালকৈ পানীটো আঁতৰাই ল'লোঁ আৰু এনেদৰে এই ছাইডবোৰ কাটি ল'লোঁ। এতিয়া মই মাজেৰে ফালি লৈছোঁ। তাৰে গুটি যিকেইটা ওলাইছে গুটিবোৰ পেলাই দিছোঁ আৰু এনেদৰে সৰু সৰুকৈ টুকুৰাকৈ কাটি লৈছোঁ। কৰ্দৈ দুটা বেছ ডাঙৰ আছিল আৰু পকা কৰ্দৈ আছিল। সেই এনেদৰে সৰু সৰুকৈ কাটি ল'লোঁ কৰ্দৈবোৰ। আপোনালোকে মোৰ চেনেলটো এতিয়ালৈ যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট কৰিবলৈ আৰু শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। এনেদৰে গোটেইখিনি কৰ্দৈ মই কাটি ল'লোঁ। যিমান গুটি পাই আছোঁ গুটিবোৰ আঁতৰাই লৈছোঁ। এনেদৰে গোটেই কৰ্দৈটো সৰু সৰুকৈ কাটিলোঁ। আপোনালোকে কৰ্দৈ আচাৰ বা কেনেকৈ বনাইছে, মই যেনেকৈ বনাইছোঁ আপোনালোকে বনাই চাবচোন, বৰ টেষ্টি হয়। কাটি লৈ এনেকৈ এচামুচ হালধি মিক্স কৰি দিছোঁ, ভালকৈ সানি ল'লোঁ আৰু মই তাক 2-3 ঘণ্টাৰ কাৰণে ভালকৈ ৰ'দত দিম। আৰু এই ৰহুনখিনি মই এনেকৈ কাটি ল'লোঁ সৰু সৰুকৈ। কাটি লৈছোঁ, ডাঙৰ আছিল সেইকাৰণে সৰু সৰুকৈ কাটি ল'লোঁ। এনেদৰে আৰু গোটেইকেইটা কাটি লৈছোঁ মুঠতে। এতিয়া এই যে জলকীয়াকেইটা লৈছোঁ এয়াও কেঁচিৰে কাটি ল'লোঁ সৰু সৰুকৈ। বনাই চাবচোন, এনেকৈ আচাৰটো খাবলৈ বৰ মজা লাগে। আৰু এতিয়া মছলাৰ বাবে শুকান জলকীয়া কেইটামান, জিৰা অলপ, এয়া ফোৰণ অলপ আৰু এইখিনি চব ভালকৈ মই আৰু এয়া অলপ ধনিয়াৰ কুটি দিলোঁ আৰু এইখিনি মই ভাজিম। একেবাৰে কৰকৰীয়াকৈ ভাজিব নালাগে, অলপ ভাজিলে হ'ল। আৰু এতিয়া মই বেহাৰ এটাতে মিক্স কৰি দিলোঁ। এইখিনিও ভালকৈ ভাজি ল'লোঁ, মানে লাইটকৈ ভাজিছোঁ। এতিয়া ঠাণ্ডা হোৱালৈ বাট চালোঁ আৰু এটা কেৰাহী বহুৱাই দি এয়া মিঠাতেল দিলোঁ আৰু এইখিনি ফোৰণ মাৰি দিলোঁ। আৰু সেই যে ৰ'দাই লৈছিলোঁ কৰ্দৈখিনি, সেইখিনি এতিয়া মই এই তেলত ভাজিম। অলপ ভাজি ল'ম, যিহেতুকে মানে বেছিকৈ তাৰ ৰস আছে, নহ'লে এইটো ভেঁকুৰ লাগিব পাৰে, সেয়েহে ভাজি ল'লোঁ। আৰু এই যে নহৰুখিনি কাটি লৈছিলোঁ সেইখিনি আৰু জলকীয়াখিনি এই তেলত একেলগে ভাজি ল'ম। এনেদৰে কম জুইত ভাজিছোঁ, ল' ফ্লেমত। জুইটো বেছিকৈ নিদিব, নহ'লে তলত লাগি যাব। আৰু জোখ অনুযায়ী নিমখ দিলোঁ, এইখিনি হালধি অলপ দিলোঁ আৰু অলপ মই কাশ্মীৰী মিৰ্চ পাউডাৰ এড কৰি দি তাক ভালকৈ ভাজিম ল' ফ্লেমত। এনেদৰে ভাজি ল'লোঁ। চাব যাতে ভাজোঁতে তলত লাগি নাযায়, সেইকাৰণে সাৱধানে ভাজিব আৰু ঘনাই ঘনাই তাক লাৰি থাকিব। মানে অলপ সময় ভাজিম, যিহেতুকে তাত ৰসটো বহুত আছে, নহ'লে মই অলপ দিনলৈ ৰাখিম, বেয়া হোৱাৰ সম্ভাৱনা থাকে, সেইকাৰণে লাগে। এই যে মছলাটো গুড়া কৰি লৈছোঁ, সেয়া মছলা অলপ মই ইয়াতে এড কৰি দিলোঁ, গোটেই নিদিওঁ, মানে অলপ বেলেগ আচাৰ কৰিম কাৰণে একেলগে মই গুড়া কৰি লৈছিলোঁ। এয়া অলপ দিলোঁ, দৰে অলপ লাৰি ল'লোঁ আৰু এতিয়া গেছটো মই অফ কৰি দিলোঁ। আৰু এয়া ঠাণ্ডা হোৱাৰ পাছত এনেকুৱা হৈছে। এতিয়া মই অলপ জোখ অনুযায়ী ভিনেগাৰ অলপ মিক্স কৰি দিলোঁ, যিহেতুকে মই আচাৰটো অলপ দিনলৈ ৰাখিম, সেইকাৰণে ভিনেগাৰটো এড কৰি দিলোঁ যাতে বেয়া নহয়। এতিয়া এনেকৈ অলপ আৰু একেবাৰে ভালকৈ ঠাণ্ডা হোৱালৈ বাট চালোঁ আৰু কাঁচৰ বটলত মই ইয়াক ভৰাই থলোঁ। তেতিয়াহে বেছি দিনলৈ থাকিব। আশা ৰাখিছোঁ আপোনালোকে মোৰ ৰেচিপিটো ভাল পাব। আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰত মই দেখা হ'ম।